জলেশ্বৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখনকৈ বাইকৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত তিনিজনকৈ লোক। গোৱালপাৰা জলেশ্বৰ ধুমেৰঘাট সংযোগী পথৰ বন্যাগুৰিত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক। ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত আটাইকেইজনক ৰাইজে উদ্ধাৰ কৰি জলেশ্বৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত জলেশ্বৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাইক দুখন থানালৈ লৈ আনিছে। মানে এইটো ৰাস্তাত ইমান স্পীডত গাড়ী চলি থাকে, মানে এই ল'ৰাবিলাক বহুত স্পীড গাড়ী চলি থাকে, মানে 80-90 স্পীডত গাড়ীখন চলি থাকে। তো আমি পিছফালে কাম কৰি আছোঁ, হঠাৎ দেখা পালোঁ মানে ধাচকৈ এটা শব্দ এটা হ'ল। তাৰপিছত বাহিৰত আহি পেলাই চালোঁ, মানে এটা গাড়ী মানে ৰাইট চাইডত যাই আছিল আৰু এটা পিছফালৰ পৰা আহি আছিল। এই পিছফালৰ জনে কি কৰিছে, ইটোক মানে পুৰা খুন্দাইছে। খুন্দাৰ পিছত দুটা মানুহে গাড়ী আৰু কাণ্ডখুৰিত পুৰা মানে গেচি গৈছে। আৰু এই দেখা পালোঁ, আহি পেলাই মানুহ চানুহ পৰা মেডিকেলত পঠাই দিলোঁ। মানে বহুত বিপদজনক অৱস্থা, খাৰাপ অৱস্থা। দুখনকৈ বাইক আছিল। এটাত মানে পিছফালৰ গাড়ীটোত আছিল আপোনাৰ 3টা থ্ৰী ডাবলিং আছিল, আৰু পালচাৰ বাইকটোত আছিল মানে ছিংগেল। মানে পিছফালেটো মানে স্পীডত আহি আছিল গাড়ীটো, মানে এইটো মানে টাৰ্ণিং ল'ব পাৰিছিল মানে, আৰু পিছফালেটো আহি পেলাই লগাই দিছিল। 4জনে আগত গৈছে। এই আগৰ গাড়ীটো সেইটো বেক কৰি ৰাখিছে, আৰু পিছৰ গাড়ীটো তাক খুন্দা মাৰি এনেকৈ কাণ্ড পোষ্টৰ লগতে লাগিছে। দুটা মানুহ আহত, আর এটা মানুহ তিনিটাই আহত। কিন্তু মইতো দেখা নাই, যে আহি দেখি চাই আছো যে 3টা মানুহ আহত আছে। সংকটজনক অৱস্থাত গোৱালপাৰা লৈ গৈছে। ढुकाइसे कोण रे, मुद्दा नाही मुद्दे आहे.